মনোনয়ন পত্ৰ দাখিল কৰি আহি বুধমাৰী খেলপথাৰত একত্ৰিত হৈছিল ৰাইজৰ সৈতে। একত্ৰিত হৈ তেখেতে ৰেলী উলিয়াব সমষ্টিলৈ, ভাল কথা, তেখেত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কিন্তু আমাৰ মনত এটা কথাই দুখ লাগিছে, কাৰণ মই এজন ইছলাম ধৰ্মাৱলম্বী যুৱক হিচাপে এটা কথাই ক'ব বিচাৰো তেখেতক, যে আপুনি ৰাজনীতি কৰিছে, ভাল কথা, ৰাজনীতিৰ পথাৰখনত আপোনাৰ নিচিনা ব্যক্তি আমি বিচাৰো আৰু লাগে। কিন্তু যিটো খেলপথাৰত আপুনি একত্ৰিত হৈছে ৰাইজৰ সৈতে, ইয়াত আহি মিলিত হৈছে ৰাইজৰ লগত, ইয়াৰ পৰা মাত্ৰ 2 মিটাৰ নিলগত মাজত মাথো এটা বাউণ্ডাৰী ৱাল, এই বাউণ্ডাৰী ৱালটো পাৰ হৈ হাফিজিয়া মাদ্ৰাছা। আপুনি নামাজ আদায় কৰিব পাৰে, সেই মাদ্ৰাছাটো আপুনি নামাজ আদায় কৰিব পাৰিলেহেঁতেন। কিন্তু ইয়াৰ পৰিৱৰ্তে দেখা গৈছে আপুনি এই ৰাজহুৱা খেলপথাৰখনত ৰাইজৰ সন্মুখতে আপুনি নামাজ আদায় কৰিছে। আৰু এইটোৰ পৰা কি মেছেজ দিব বিচাৰিছে? যদি ৰাজনীতি কৰিব লগা আছে, বিধায়ক মহোদয়, প্ৰাক্তন বিধায়ক মহোদয়, আপুনি ৰাজনীতি কৰক, উন্নয়নৰ ৰাজনীতি কৰক, দুখীয়া দৰিদ্ৰ সমাজৰ শ্ৰেণীখিনিক লৈ পেলাই আপুনি ভাল চিন্তা কৰি ৰাজনীতি কৰক। কিন্তু এই ধৰ্মীয় মেৰুকৰণৰ যি বিভাজনৰ যি ৰাজনীতি আৰম্ভ কৰিছে, এইখিনি আমি যুৱ সমাজে গ্ৰহণ কৰিব পৰা নাই। বিগত 15 বছৰ যি বিধায়ক হৈ আছিল, 15 বছৰত আমি তেনেকুৱা কাৰ্যক্ৰমণিকা তেখেতৰ দেখা নাই, যে ক'ৰবাত গৈ আছে, দেৰি হৈ গ'ল, নামাজ ৰাস্তাত বা গাড়ীত আদায় কৰি লৈছে। কিন্তু যি নিৰ্বাচনৰ সময় আহি গ'ল, আজিলৈকে 2 দিন আমি দেখিবলৈ পাইছো, এদিন ৰাস্তাৰ কাষত, আজি এই খেলপথাৰৰ মাজত, এই ৰাইজৰ সন্মুখত ৰাজহুৱাকে তেখেতে অকলে নামাজ আদায় কৰাত পৰিলক্ষিত হৈছে। যিহেতু মই ৰূপৈহাট সমষ্টিৰ এজন যুৱক হিচাপে মই ৰাইজক বিনম্ৰতাৰে আহ্বান জনাম, যে ৰাইজসকল, আপোনালোকে এই ধৰ্মীয় কথা বতৰা বাদ দি, যিজন ব্যক্তিয়ে আমাৰ কাৰণে কাম কৰিব পাৰিব, যিজন ব্যক্তিয়ে বিধানসভাৰ মজিয়াত আমাৰ সমস্যাখিনিৰ কথা উত্থাপন কৰিব পাৰিব, এনে হাই হুলস্থুল কৰি লাভ নাই। যে সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে যিজন মানুহে আমাৰ সমস্যা উত্থাপন কৰিব, সমস্যাখিনি সমাধান কৰিব পাৰিব, তেনেকুৱা এজন ব্যক্তিক আমি সকলোৱে একত্ৰিত হৈ একেলগে বিধানসভাৰ মজিয়ালৈ আগবঢ়াই দিব লাগে। মনোনয়ন পত্ৰ দাখিল কৰি আহি বুধমাৰী খেলপথাৰত একত্ৰিত হৈছিল ৰাইজৰ সৈতে। একত্ৰিত হৈ তেখেতে ৰেলী উলিয়াব সমষ্টিলৈ, ভাল কথা, তেখেত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কিন্তু আমাৰ মনত এটা কথাই দুখ লাগিছে, কাৰণ মই এজন ইছলাম ধৰ্মাৱলম্বী যুৱক হিচাপে এটা কথাই ক'ব বিচাৰো তেখেতক, যে আপুনি ৰাজনীতি কৰিছে, ভাল কথা, ৰাজনীতিৰ পথাৰখনত আপোনাৰ নিচিনা ব্যক্তি আমি বিচাৰো আৰু লাগে। কিন্তু যিটো খেলপথাৰত আপুনি একত্ৰিত হৈছে ৰাইজৰ সৈতে, ইয়াত আহি মিলিত হৈছে ৰাইজৰ লগত, ইয়াৰ পৰা মাত্ৰ 2 মিটাৰ নিলগত মাজত মাথো এটা বাউণ্ডাৰী ৱাল, এই বাউণ্ডাৰী ৱালটো পাৰ হৈ হাফিজিয়া মাদ্ৰাছা। আপুনি নামাজ আদায় কৰিব পাৰে, সেই মাদ্ৰাছাটো আপুনি নামাজ আদায় কৰিব পাৰিলেহেঁতেন। কিন্তু ইয়াৰ পৰিৱৰ্তে দেখা গৈছে আপুনি এই ৰাজহুৱা খেলপথাৰখনত ৰাইজৰ সন্মুখতে আপুনি নামাজ আদায় কৰিছে। আৰু এইটোৰ পৰা কি মেছেজ দিব বিচাৰিছে?